এইটো দেখিছিলে একদম নতুনকৈ বিয়া পাতিছে কলি তাক চবে কলি বুলি জানে এইটো মই দিয়া নাম নতুনকৈ বিয়া পাতিছে এটা হাত চাপৰি লাগে তাইৰ কাৰণে তুমি সোনকালে মা হোৱা তাৰপিছত আৰু মোৰ লগত গান গাবলৈ নাপাবা খালি ধেমালি কৈ আছোঁ তাই বহুত বছৰ গাই আছে মোৰ লগত কিমান বছৰ হ'ল আৰু মোৰ বেছিভাগ চিনেমাত তাই গান গাইছে মোক 92ত লগ পাইছে বুলি কৈছে মোক কেনেকৈ মনত থাকিব 92ত মোৰ জন্ম নাই মই মিছা কথা নকওঁ মই 92ত মই আচলতে হয় মোৰ 72ত জন্ম বাট 92ত জুবিন গাৰ্গক চিনি পাইছিলে চ' আই ৱাজ বৰ্ণ 92 কৈ দিয়ক লিপিকা ৰোড বিলু নম্বৰ 1 কুমাৰ চানু মেডিচিন ষ্টুডিঅ'ৰ আমি দুইটাই বহি চাহ খাইছোঁ ৱাও কুমাৰ চানু ষ্টুডিঅ'ত মোক লগ পাইছিলে 92ত য়েছ দ্যাট ৱাজ দ্য ফাৰ্ষ্ট মই প্ৰথম গৈছিলোঁ কোন আছিল জানা বিহাৰৰ ল'ৰা এটা আছিল টিকু পঞ্জাৱৰ ল'ৰাটো আছিলে বডি বিল্ডাৰ তেতিয়া আমি দুইটাই বহি চাহ খাইছিলোঁ 92ত মই বম্বেত তেতিয়া এখন চিনেমা বনাই আছিলোঁ হিন্দী চিনেমা কিন্তু জুবিনে মোক পাহৰি গৈছে কিন্তু মোৰ ছোৱালীৰ লগত এক্টিং কৰিছে জুবিনে ইমান মনত নাই দেই মোৰ ছোৱালী আৰে খালি ক'লে যে 92ত মোৰ লগত চাহ খাইছিলে খালি মোৰ এটা মনত আছে 92ত মই মদ খাবলৈ শিকিছিলোঁ নাই নাই মই খাবলৈ শিকিছিলোঁ থেংক ইউ দাদা থেংক ইউ লাভ ইউ বঢ়িয়াকৈ জীয়াই থাকক সেইটোৱে লাগে আৰু তোমাৰ দেউতাৰ লগতো মই এখন চিৰিয়েল কৰিছোঁ কোনখন কোৱাচোন মায়ামিগ চিৰিয়েলখন দেউতাৰ লগত কৰিছিলোঁ মই অ'কে প্ৰফুল্ল মহন্ত চিফ মিনিষ্টাৰ আছিল থেংক ইউ থেংক ইউ মোৰ ছোৱালীকেইজনী ক'ত গ'ল মানে মোৰ ছোৱালী নহয় মোৰ লগত গায় তিনিটা মাইক লাগিব আজি মায়ে বুলি তাহাঁতে গাব মই নাগাওঁ কথাটো হ'ল ইমান দিন যে মোৰ লগত গালি কি ঘণ্টা গালি